আহোমৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউ আৰু চৰাইদেউ বিগত 26 জুলাই 2024 ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰিছিল আৰু আজিৰ দিনটোত এটা বছৰ সম্পূৰ্ণ কৰিছে চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চৰাইদেৱে এবছৰীয়া যাত্ৰাৰ লগত সংগতি ৰাখি ইতিমধ্যে ৰাজ্য পুৰাতত্ব বিভাগে তেওঁলোকে বৰ্ষপতি অনুষ্ঠানটো আৰম্ভ কৰিছে আৰু মই চৰাইদেউ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' অনুৰোধ জনাইছোঁ। এয়া হৈছে আহোমৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউ আৰু চৰাইদেউক লৈ ইতিমধ্যে যি বিশ্ব ঐতিহ্যত এবছৰীয়া যাত্ৰা এই যাত্ৰাটো লৈ আচলতে আজিৰ দিনটোত তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই আজিৰ দিনটোত তেওঁ বৰ্ষপতি অনুষ্ঠানৰূপে তেওঁলোকে পালন কৰিবলৈ আগবাঢ়িছে আৰু খন্তেক সময় পাছতে ৰাজ্যৰ ভালেকেইগৰাকী মন্ত্ৰী বিধায়কৰ লগতে পুৰাতত্ব বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিতিত ইতিমধ্যে চৰাইদেউ বুকুত প্ৰথম বৰ্ষপতি অনুষ্ঠানটো তেওঁলোকে ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে। অনুষ্ঠানটো সুচাৰুৰূপে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল তেওঁলোকে তৎপৰ হৈ পৰিছে আৰু মোৰ লগত পোনে মই যি ৰাজ্যিক পুৰাতত্ব বিভাগৰ সঞ্চালিকা ডক্টৰ দীপৰেখা কুলি বাইদেউ উপস্থিত আছে। মই তেখেতৰ ওচৰলৈ গৈছোঁ। সৰ্বপ্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ বৰ্ষপতি অনুষ্ঠানটো লৈ। কি অনুষ্ঠান কাৰ্যসূচী আপোনালোকে ৰাখিছে? নমস্কাৰ, মই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমবাসীক আজি চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যোৱা বছৰ আজিৰ দিনটোত অৰ্থাৎ 2024 26 জুলাইত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যনত চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। আজি সেই দিনটো আমাৰ সকলোৰে বাবে অসমবাসীৰ বাবেও ভাৰতবাসীৰ বাবেও এটি স্মৰণীয় দিন। গতিকে এই বিশ্ব ঐতিহ্যৰ যি ক্ষেত্ৰ সেই স্তৰে আজি যিহেতু এবছৰ সম্পূৰ্ণ হৈছে ক্ষেত্ৰ হিচাপে ঘোষণা হোৱা স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰ, সেইকাৰণে আমি অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ আৰু চৰাইদেউ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত আজি এটা এদিনীয়া কাৰ্যসূচী বৰ্ষপতি অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ শ্ৰীযুত যোগেন মোহন দেৱ বিভাগীয় মন্ত্ৰী, আৰু থাকিব আমাৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰা দেৱ, আৰু আপোনাৰ আমাৰ বিৰোধী দলপতি নাজিৰা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰী দেৱব্ৰত শইকীয়াদেৱ তেখেতো থাকিব, আৰু টুৰিজিম বিভাগৰ পৰ্যটন বিভাগৰ অধ্যক্ষ শ্ৰীযুত ঋতুপৰ্ণ বৰুৱাদেৱ, আৰু আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত ময়ূৰ বৰগোহাঁইদেৱ, আৰু আমাৰ পদ্মশ্ৰী ডক্টৰ প্ৰফেচাৰ যোগেন্দ্ৰ নাথ ফুকন ছাৰো উপস্থিত থাকিব। আমি সকলোৱে মিলি আজি দিনটীয়া কাৰ্যসূচীৰে ইয়াৰ স্থানীয় লোকসকল ছাত্ৰ সংগঠন সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সাংবাদিক বন্ধুসকলক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমি সকলোৱে মিলি আজি দিনটো স্মৰণীয় দিন হিচাপে সকলোৱে উদযাপন কৰিম বুলি আশা কৰিছোঁ। সকলোকে আমি ৰাইজকো আহ্বান কৰিছোঁ, সকলোৱে আমি আজি দিনটীয়া কাৰ্যসূচীৰে আজি পূজা এভাগো বানফি পূজাৰো আয়োজন কৰা হৈছে। সকলোৱে পূজাত অংশগ্ৰহণ কৰি আশীৰ্বাদ লৈ আজি অনুষ্ঠানটি আৰম্ভ কৰিম বুলি ভাবিছোঁ। এবছৰীয়া যাত্ৰা বাইদেউ যথেষ্ট স্মৃতি থাকিব। এবছৰীয়া যাত্ৰাত চৰাইদেৱে কি পালে, কেনেদৰে আগবাঢ়িছে, কি ক'ব? চৰাইদেউ এই স্থাপনটি হওক যোৱা বছৰ স্বীকৃতি লাভ কৰাৰ পিছত আমাৰ সেইখিনি আচলতে আমাৰ আৰম্ভণি আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে, আৰু গতিকে এই ক্ষেত্ৰত এই স্থানত কৰিবলগীয়া বহুত কাম আছে। ইতিমধ্যে আমি এই যিখিনি সংৰক্ষণৰ কাম সেইখনৰ কাম আমি চলাই গৈছোঁ। এতিয়া 38 যিটো আমাৰ মৈদাম আছে তাৰ সংৰক্ষণৰ, আৰু ASI ফালৰ যিটো মৈদাম 2 সেই স্থানৰো সংৰক্ষণৰ কাম চলি আছে। আৰু আমি এতিয়া নতুনকৈ এটা পৰ্যায় আৰম্ভ কৰিছোঁ টিকেটিং যিটো মনুমেণ্ট, আমি এটা অনলাইন টিকেটৰ ব্যৱস্থাৰ পইচা ইতিমধ্যে গভৰ্ণমেণ্টৰ চৰকাৰৰ ফালৰ পৰা আমি অনুমোদন পাইছোঁ। ইতিমধ্যে অতি সোনকালে আমি ইয়াত অনলাইন টিকেটৰ ব্যৱস্থা কৰিম। আৰু যিখিনি বাফাৰ এৰিয়াত মনুমেণ্ট আমাৰ যিখিনি মৈদাম যিখিনি আমাৰ আছে পুখুৰী বা মৈদাম আছে, যিখিনি আমাৰ কীৰ্তিচিহ্ন আছে, সেইখিনিকো আমি পৰ্যায়ক্ৰমে টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ ইতিমধ্যে অধ্যক্ষৰ লগতো আমি কথা বতৰা হৈছে। আমি গোটেই স্থানটিৰ আমি সংৰক্ষণৰ কাম হাতত লৈছোঁ। এয়া আছিল ডক্টৰ দীপৰেখা কুলি বাইদেউ। ইতিমধ্যে যথেষ্ট কথা ব্যক্ত কৰিছে। মূলত আৰু স্থানীয় ব্যক্তি উপস্থিত আছে, যিটো নেকি চৰাইদেউক লৈ আচলতে যথেষ্ট আশা আকাংক্ষা আছিল, আৰু আজিৰ দিনটোত আচলতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চিহ্নিত হোৱা আজিৰ দিনটো এটা বছৰ সম্পূৰ্ণ হৈছে, আৰু এক বছৰীয়া তেওঁলোকে স্মৃতি ধৰি ৰাখিব বিচাৰিছে। আৰু মই পোনে আপোনাৰ ওচৰলৈ গৈছোঁ। এটা বছৰীয়া যাত্ৰা বিশ্ব ঐতিহ্যৰূপে ক্ষেত্ৰৰূপে চৰাইদেউ, আৰু আজিৰ দিনটোত আপোনালোকে বৰ্ষপতি অনুষ্ঠানটো বিভাগীয় কৰ্তৃপক্ষৰ লগত
সহযোগত স্থানীয় ৰাইজৰ সহযোগত আজি আয়োজন কৰা হৈছে কেনে লাগিছে ভাল লাগিছে চৰাইদেউ আমাৰ মান চৰাইদেউ আমাৰ স্বাভিমান চৰাইদেউক লৈ আমি বহুত চিন্তা চৰ্চা কৰি আছিলোঁ সেইমতে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালোঁ চৰাইদেউক লৈ আমি নতুনভাৱে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আমি সাজু হৈছোঁ আমি চৰাইদেউক আগবঢ়াই লৈ যাম বিশ্বৰ মানস পটত যাতে জিলিকি উঠে সকলোৱে যাতে আগুৱাই মানে লয় গতিকে আমি বৰ্ষপতি হিচাপে আজি পাতিছোঁ যাতে আকৌ এবাৰ যিসকল কিছুমান মানুহ থাকিব পাৰে তেওঁলোকে হয়তো ইয়াক লৈ কিবা এৱাৰনেছ নাথাকিব পাৰে তেওঁলোকো আগবাঢ়ি আহক আহি মেলি আমাৰ এই চৰাইদেউক যাতে আমি সকলোৱে একেলগে আগবঢ়াই লৈ যাব পাৰোঁ সেইকাৰণে আমি এই অনুষ্ঠানটো মানে অনুষ্ঠিত কৰিছে বিভাগীয় যথেষ্ট দায়িত্ব সহকাৰে লৈছে আৰু এই চৰাইদেউক আমি আগবঢ়াই নিবলৈ বুলি সাজু হৈ আজি অনুষ্ঠানটো সফলৰূপে অনুষ্ঠিত কৰিবৰ কাৰণে আগবাঢ়িছোঁ আচলতে আচলতে তেওঁলোকৰ মন্তব্য এটা কথা ক'ব লাগিব যে যিহেতু নেকি বিগত বৰ্ষৰ যি ২৬ জুলাই ২০২৪ বৰ্ষত আজিৰ দিনটোত আচলতে ঘোষণা কৰা হৈছিল চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে আৰু শেহতীয়াকৈ আজি চলিত বৰ্ষৰ আজিৰ দিনটোত তেওঁলোকে প্ৰথমটো বৰ্ষপতি অনুষ্ঠানত তেওঁলোকে ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে আৰু এই ক্ষেত্ৰত খন্তেক সময় পাছতে বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে সমান্তৰালভাৱে অসম চৰকাৰৰ ভালেকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী বিধায়ক আদি উপস্থিত থাকিব অনুষ্ঠানটো আৰু অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আচলতে বিভাগীয় কৰ্তৃপক্ষই যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত